কি খবৰ? ভালে আছো আৰু ডিউটিৰ মাজত অলপ ফ্ৰী হলো। অ', এতিয়া কি চাইছে বা? এতিয়া চালো কিমান দিন হ'ল। আগতে আমি যেতিয়া হোষ্টেলটো দেখা পাইছা, আগতে আমি সেই ৰাস্তা দি দিছো মা দেউতাৰ লগত। তাৰপিছত আমাৰ এই এদিন গুচি গ'ল আৰু আমি ইয়াতে ষ্টাৰ্ট কৰিলো আমাৰ জাৰ্ণিটো। বহুত কিবা কিবি হৈ গ'ল। আৰু এইটো হোষ্টেলটো বহুত মেমৰি আছে আপোনালোকৰ। মনত পৰে নে? এতিয়াও মনত পৰে, এতিয়া আৰু বেছিকে মনত পৰে, কাৰণ আমি 1 বছৰে আছো টেকনিকেলি। চ' তাৰ ভিতৰতো 2 মাহ গ'ল আমাৰ। লাহে লাহে চব মেমৰিজ কেইটা আহি আছে আৰু কম্পেয়াৰ কৰি থাকো এভৰি ওৱান্স ইন আ ৱাইল আৰু তাৰপিছত জুনিয়ৰ্ছ কেইটাকো চাই থাকো আৰু তো অলপ নষ্টেলজিক হৈ যাওঁ আৰু। আপুনি চেম ৰুমতে থাকিলে 5 বছৰ মানে 4 বছৰ আৰু অ চেম ৰুম। 4 বছৰ 4.5 ধৰিব পাৰা, কাৰণ সেইটো আকৌ ক'ভিড আহি গ'ল। চ' মই তাতে ইমান জুনিয়ৰ্ছ আৰু ছিনিয়ৰ্ছ অহা যোৱা দেখিছো। ত' সেই ৰুমটো মোৰ কাৰণে বহুত স্পেচিয়েল। আপোনাক অলপমান কুৱেশ্যন সুধিম। আপোনাৰ ইণ্টাৰ্ণশ্বিপ লাইফটো কেনেকুৱা চলি আছে? MBBS পৰা কমপ্লিটলি বেলেগ হয়, যেতিয়া আমি পঢ়ি থাকোঁ আৰু ডিউটি কৰি থাকাটো। তো আমিও অলপমান শিকিম যে কেনেকুৱা কি হ'ব গৈ আছে আমাৰো। তো আপোনাক কেইটামান কুৱেশ্যন, আপুনি ফ্ৰী আছেনে? আপোনাৰ যিটো এতিয়া হেক্টিক শ্বেডিউল চলি আছে, মানে ইণ্টাৰ্ণশ্বিপৰ আমি নিজে দেখোঁ, কেনেকুৱা মানে কি হৈছে অকণমান কওক। এইটোতো কমপ্লিটলি ডিপাৰ্টমেণ্টত মানে ডিপেণ্ড কৰে, বুজিছা ন? কাৰণ এতিয়া চোৱা, মই ফাৰ্ষ্টত মেডিচিন চাৰ্জাৰী আছিলে, তো তাতে তোমাৰ ডিউটি থাকে, কণ্টিনিউৱাছ থাকে। কেতিয়াবা তুমি 1-2 চিফ্ট অফ পাবা। তাৰপিছত তুমি তেনেকে মানে টাইম মিলাই পেলাই নিজৰ কাৰণে টাইমে নাথাকে মেডিচিন চাৰ্জাৰী, কাৰণ তোমাক ফাৰ্ষ্ট তুমি শিকিব লগা থাকে। তাৰপিছত তুমি গ্ৰিপটো পালা, তাৰপিছত তুমি কাম কৰিবলৈ, তাৰপিছত নিজৰ মানে ইণ্টাৰেষ্ট এটা আহে যে ন, এইটো ইনভেষ্টিগেশ্যন কি পঠাব লাগে বা এইটো ট্ৰিটমেণ্টটো কি, সেইটো চাবলৈ তোমাৰ টাইমটো তেনেকে গুচি যায়। আৰু নিজৰ কাৰণে টাইম পোৱা বাৰু, তেতিয়া তুমি মানে তোমাৰ ফ্ৰেণ্ডছৰ লগত ওলাই যোৱা, সেইটো। কিন্তু এক্সট্ৰা টাইম এটা থাকে ন, সেইটো নাই তোমাৰ, যিটো আমি আমাৰ ষ্টুডেণ্ট লাইফত পাইছিলো, যিটো আণ্ডাৰগ্ৰেজুৱেটত। ঠিক আছে, তেতিয়া আমি নিজৰ মতে যেতিয়া তেতিয়া ওলাই যাব পাৰো বা খেলিব পাৰো বা পঢ়িব পাৰো। কিন্তু ইয়াতে মানে চব ডিউটিৰ ওপৰত ডিপেণ্ড কৰে। যেনেকে এতিয়া মোৰ CM চলি আছে, তো CM মানে তোমাৰ প্ৰজেক্ট কৰিব লাগে, NTEP কৰিব আছে, আৰু ইফালে CHC যাব লাগে। তো এতিয়া ফাৰ্ষ্ট মান্থত আমি প্ৰজেক্ট কৰি আছো। চ' মানে দিনত 2 ঘণ্টা ফ'কাছ কৰি পেলাই কাম কৰিলে হ'ল, মই বাকী গোটেই দিনটো আজৰি হৈ থাকো। সেইকাৰণে নিজৰ মোৰ বেলেগ কামো কৰিব পাৰি আছো এতিয়া। বাকী এনেকুৱা নাইট শ্বিফ্টটো থাকে, তো পুৰা চিডিউলটো চেঞ্জ হৈ যায়, কাৰণ ষ্টুডেণ্ট টাইমততো তেনেকুৱা নহয় যে গোটেই ৰাতিটো ডিউটি থাকিব তেনেকুৱা। এইটো এটা কিন্তু মেজৰ প্ৰব্লেম হ'ব, যাৰ মানে শ্লিপ শ্বেডিউলটো এতিয়া বহুত প্ৰব্লেম থাকে, তাই কাৰণেতো বহুত প্ৰব্লেম হ'ব। কাৰণ মই এতিয়াও মোৰ ফ্ৰেণ্ডছক চাই আছো, বেটচমেটছক, মানে কৈ থাকে যে নোৱাৰে বুলি, হাউ উইল দে মেনেজ আৰু। ঠিক আছে, মই নিজে ভয় খাইছিলো যে কি কয়, মই নাইট শ্বিফ্টৰ কাৰণে এক্সাইটেড আছিলো বাৰু, বাট নাইটৰ পিছত মৰ্ণিং কৰাটো মোৰ কাৰণে সম্ভৱ নহয় এনেকুৱা ভাবিছিলো। এটা পইণ্টত এনেকৈ 24 আৱাৰ ডিউটি কেনেকৈ পাৰিম, কিন্তু এদিন না এদিন তোমাৰ সেইটো কৰিবই লাগিব, এণ্ড দেন ইউ উইল বি লাইক দেট ৱাজন্ট দেট বেড, এনেকৈ আছে। আৰু আপোনালোকৰ ইণ্টাৰ্ণশ্বিপত চেলাৰী কিমান হয়? চেলাৰীটো বাৰু ঠিক আছে, ঠিকে আছে বুলি ক'ম। 36K বুলি দিয়ে এতিয়া বৰ্তমান। ঠিক আছে, আমাৰ ইনক্ৰিমেণ্ট হৈছে বুলি মই শুনিছোঁ, চিনিয়ৰ্ছে আগৰ পৰা অলপ বাঢ়িছে বাৰু। আৰু এতিয়ালৈকে এনেকুৱা কিবা ইণ্টাৰেষ্টিং কেছ আহিছেনে, মানে ষ্টুডেণ্ট লাইফত হ'লেও বা এতিয়াও কিবা তেনেকুৱা যিটো মনত ৰখি গৈছে, আপোনাৰ বেয়া লাগি গৈছে, কিবা ইম'চনেল বা কিবা ফানী তেনেকুৱা? কেছেছটো তেনেকুৱা ফানীটো নক'বা, ফানীও আছে, চেডো আছে। ফানী মানে এবাৰ মই মেডিচিন থাকোঁতে স্নেক বাইট লৈ আহে, মানে কি কৈছে আকৌ, চিফ কমপ্লেইন এইটো হয় যে চাপটো ভৰিৰ ওপৰেদি গুচি গ'ল, কাটা নাই। ষ্টিল আই হেড টু ট্ৰিট ইট লাইক স্নেক বাইট। সেইটো কমেডি। মোক এতিয়া ষ্টিল ব্লাড টেষ্টটো কৰিলোঁ, মই ৰখি আছোঁ, এনে কেজুৱেলিটি টাইমটো খাই আছিলে। সেইটো মোৰ কমেডি লাগিলে বাৰু। মোৰ ৰাতিপুৱা 4টাত আহিছে এই মানুহটো, ঠিক আছে, বাইট থোৱা নাছিলে নাই, এনেই ভয় খাইছে। তাই বেজিও লোৱা নাই, মানে এইটো TTও লোৱা নাই। তাই যদি একো ল'বলৈ মন নাই, তই কিয় আহিছ? মোৰ কথা সেইটো। আৰু 4টাত টোপনি ভাঙি মোৰ এইটো কৰিছে। যিয়ে হওক, আৰু পেচেণ্ট কেয়াৰটো আফটাৰ অল কৰিবই লাগিব, বেয়া পোৱা নাই। লাষ্টত গৈ ছেটিছফাইড হৈ গ'ল আৰু সেইটোৱে মেটাৰ কৰে। আৰু চেড বস্তুটো হৈছে বাৰু, সেইটো মই চাৰ্জাৰীত পাইছিলোঁ বাৰু। মানে 4-5 দিনতকৈ বেছি মানে আমি এটা পেচেণ্টক প্ৰিপেয়াৰ কৰিলোঁ ফৰ OT। তাৰপিছতকৈ কিন্তু আনফৰ্চুনেটলি ছাৰ্ভাইভ কৰিব নোৱাৰিলে। তো নেক্সট দিনা মই বেলেগ কিবা অফিচৰ কাম, বেলেগ এটা পেচেণ্টৰ কাৰণে অফিচো গৈছিলোঁ তলতে, আয়ুষ্মান অফিচত। সেইটো
গম পালোঁ দে আৰ ক্লজিং দ্য আয়ুষ্মান একাউণ্ট মানে সেইটো কাৰণে বিকজ দ্য পেচেণ্ট এক্সপায়াৰ্ড আৰু এতিয়া গৈ আছে চ' মানে এণ্ড আই হেড টু মানে এক্ট টাফ আৰু কাৰণ মই তাতে গৈ আই ৱাজ ইম'চনেল যে মোৰ বহুত বেয়া লাগিছে সেই মানুহটো এই এটেণ্ডেণ্টটো মই প্ৰতিদিন দেখি আছিলোঁ 3-4 দিন মই ভালকৈ কথা পাতিলোঁ মানে টেষ্টৰ কাৰণে মই এইটো মানে সিহঁতে ব্লাড টেষ্ট দিব নিবিচাৰে ন ভাবে যে টেষ্ট কম হৈ যাব পাৰিব বাট মই ভালকৈ বুজালোঁ তাৰপিছত সিহঁতে হাঁহি ফূৰ্তি কৰিলে আল্টিমেটলি গৈ সিহঁতে মানে এতিয়া এক্সপায়াৰ্ড পেচেণ্টলৈ যাব লগা হ'ল বহুত বেয়া লাগিলে বাট তাতকৈ বেছি মই একো ক'ব নোৱাৰিলোঁ মানে মে বি ইটছ এবাউট অল এক্সপিৰিয়েঞ্চ আৰু আমাৰ ছিনিয়ৰ ডক্টৰছে বহুত ভাল মই দেখিছোঁ বহুত ভালকৈ হেণ্ডেল কৰে সিহঁতে সেইবিলাক বাট এতিয়া শিকিবলৈ বহুত আছে সেইটোৱে চাইছোঁ আৰু ছাবজেক্ট ভাল লাগিছে মানে ছাবজেক্ট গোটেইকেইটা ডিপাৰ্টমেণ্টটোত আপোনালোকৰ হৈ যোৱা নাই তো ডিপাৰ্টমেণ্ট হিচাপেও ক'ব পাৰে বা আগতে যেতিয়া পঢ়োঁতে কোনটো ছাবজেক্ট বেছি ভাল লাগিছিলে সেইটো আনচাৰ কৰা অলপ ডিফিকাল্ট হ'ব কাৰণ এই 4.5 ইয়াৰ যিমান আমি পঢ়িছোঁ ডেটছ কমপ্লিটলি ডিফাৰেণ্ট ফ্ৰম হোৱাট ইউ ডু ইন ইণ্টাৰ্ণশ্বিপ কাৰণ এইটো মই ছিনিয়ৰ্ছৰ পৰাও শুনিছোঁ আৰু এতিয়া ময়ো এক্সপিৰিয়েঞ্চ কৰি আছোঁ যে থিয়ৰিটিকেলি সঁচাকৈ বহুত ডিফাৰেণ্ট হয় কাৰণ মই থিয়ৰিটিকেলি কি ভাল পাইছিলোঁ মই অপশ্যন আনি ভাল পাইছিলোঁ বাৰু এইফালে তোমাৰ এনাটমিও ভাল পাইছোঁ তেনেকুৱা ফৰেঞ্চিকো ভাল পাইছিলোঁ বাট প্ৰেক্টিকেল ফিল্ডত কিমান কাম হয় বা তোমাৰ সেইটো মানে ৰাইটিং ষ্টাফ আৰু বেয়াকৈ গঢ়ি মই বাট সেইটো ডিফাৰ কৰে আৰু মানে এনেকুৱা PG কিহত কণ্টিনিউ কৰিব মানে আপোনাৰ মন আছে মই এটা ছাবজেক্টটো বেয়া নাপাওঁ বাট কিছুমান ছাবজেক্টৰ ইণ্টাৰেষ্ট বেছি সেনেকৈ ক'ব পৰা চ' তেনেকৈ মই এতিয়ালৈকেতো অকল মেডিচিন আৰু চাৰ্জাৰীয়ে কৰি পাইছোঁ আৰু CMO ইণ্টাৰেষ্টিং হয় ইফ ইউ মানে আৰু কি কয় ইণ্টাৰেষ্টেড ইন পিপলছ লাইফ একচুৱেলি ওৱান টু মানে কি কয় ৱৰ্ক দ্য গ্ৰাছৰুট লেভেল CM ইজ দ্য বেষ্ট ডিপাৰ্টমেণ্ট ফৰ ইউ ত' এতিয়ালৈকে মই ডিচাইড কৰা নাই সেইটোৱে আৰু ভিলেজ পষ্টিং হ'ব তো তাৰ পৰা এক্সপেক্টেশ্যন তেতিয়াতো অকলে চব কৰিব লাগিব তেতিয়া মানে কেনেকুৱা এক্সপেক্টেশ্যন আছে যে ভিলেজ পষ্টিং কেনেকুৱা হ'ব ভিলেজ পষ্টিং মানে তুমি এইটো তোমাৰ চোৱা সেইটো কাৰণে মই এতিয়া ভয় খাই আছোঁ ঠিক আছে কাৰণ তাতে তুমি ইয়াতেতো তোমাৰ ছিনিয়ৰ্ছে তোমাৰ প্ৰটেক্ট কৰিব শিকাবলৈ আছে মই মিষ্টেক কৰিলোঁ মানে ছিনিয়ৰ বাহঁতে বা দাদাহঁতে ক'ব নাই ক আমি আছোঁ সেই বস্তুটো তাতে মানে অলদো দে আৰ ওৱান কল আৱে বাট ফেচ তুমি নিজে কৰিব লাগিব সেইটো কাৰণে অলপ ভয় লাগিছে বাৰু বাট ষ্টিল আমি 10 মাহ যিটো বাকী আছে আমাৰ তাতে আমি নিজক সেইটোৱে প্ৰিপেয়াৰ কৰি আছোঁ ওৱান ডে আই উইল চিয়'ৰলি বি লাইক ডেট মানে অকলে চাব লাগিব এণ্ড মে বি আই উইল বি কনফিডেণ্ট এনাফ টু হেণ্ডেল দেট আৰু বা এইখিনি যিমানখিনি কুৱেশ্যন আছিলে মেইনলি মেডিকেলৰ যোনে পঢ়ি আছে তেওঁলোকে বুজি পাব কিন্তু এনেকুৱাও কিছুমান ভিউৱাৰ্ছ আছে ভিউৱাৰ্ছ বুলি নহয় নৰ্মেল লাইফতে যেতিয়া কোনোবা মানুহ লগ পাওঁ তেতিয়া মোক সোধে কি পঢ়ি আছা মই যদি কওঁ MBBS কৰি আছোঁ বা ডক্টৰ বুজি নাপালে তেতিয়া তেনেকৈ কওঁ তেতিয়া কয় যে কোনটো বিভাগত পঢ়ি আছে মানে কিহত কৰি আছে মেডিচিনত কৰি আছে নে চকুত কিহত পঢ়ি আছে এইটো সোধে অকণমান বুজাই দিয়ক গোটেই প্ৰচিডিঅ'ৰটো কি কেনেকৈ কি হয় মানে একদম চায়েন্সৰ দুৱাৰ পৰা মানে কেনেকৈ কি হয় ইটছ অল একচুৱেলি এবাউট দ্য হাইপ মানে ছ'চাইটিত আমাৰ এনেকুৱা হাইপ যে আমি ডক্টৰ মানে মেডিকেল প্ৰফেশ্যনত পাই পেলাই আমি বহুত ডাঙৰ মানুহ ডেটছ নট দ্য থিং মানে একচুৱেলি ইটছ আ ন'বেল প্ৰফেশ্যন মে বি সেইকাৰণে এইটো হৈ আছে কিন্তু আমি আমাৰ ফ্ৰেটাৰ্নিটিটো ব্ৰেক কৰি থকা নাই আমাৰ ডাঙৰ বুলি সেইটো বস্তু বাট আমি কম্পেয়াৰ কৰি আছোঁ অলমষ্ট ছেম কিন্তু সেইটো যদি আমি যিটো আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী কৰি আছোঁ BSCও চিমিলাৰ BA চিমিলাৰ BComও চিমিলাৰ আমি MBBSটো এনেকুৱা বেচেলাৰ্ছ ডিগ্ৰী হয় ন MBBS এইটো বেচেলাৰ্ছ ডিগ্ৰী হয় কৰিলোঁ তাৰপিছত মানে সেইটো 12ৰ পিছত যিটো কৰিলোঁ তাৰপিছত আমি পষ্ট গ্ৰেজুৱেশ্যন কৰিম ন সিহঁতে MSc কৰে তো BSCৰ পিছত MSc কৰিল তো যেনেকৈ মই মোৰ বাৰ লগতে কম্পেয়াৰ কৰি আছোঁ বায়ে BSc মেথমেটিক্স কৰিলে মেজৰ লৈছিলে তাৰপিছত MSc মেথমেটিক্স মেজৰ সেইটো মোৰ কাৰণে হ'ব PG এটা পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্ট হৈ গ'ল তাৰপিছত বায়ে MSc কৰাৰ পিছত BEd কৰিলে মই এইটো কি কয় PG কৰাৰ পিছত ছাপ'জ মই এক্সাম্পল ল'লোঁ চাৰ্জাৰীয়ে লৈছোঁ তো মই তাতে স্পেচিয়েলিটি কি ল'ম তাতে মই MCH ডিগ্ৰী এটা থাকে PG কৰাৰ পিছত সেইটো মই কি ল'লোঁ ছুপাৰ স্পেচিয়েলিটি মানে মই এণ্ডক্ৰাইনলজি সেইটো মেডিচিন লয় মানে জেনেৰেলে হ'লোঁ নে নিউৰ' হ'লোঁ ছুপাৰ স্পেচিয়েলিটি তেনেকৈ সেইটো বাঢ়ি গৈ থাকে তাৰপিছত আৰু কণ্টিনিউ কৰিব পাৰে মানুহে যেনেকৈ BEdৰ পিছতো মানুহে বহুত কিবা কিবি কৰি থাকে নহয় তেনেকৈ সেইটো কম্পেৰিজন এটা ল'ব
আৰু প্ৰথম এনেই আৰু কেনুলা লগাওতে বাৰবিলাক আমাৰো ভয়টো আছে যিহেতু আমি ফাৰ্ষ্ট শিকিছো এতিয়া যে কেনুলা ল'ব তো প্ৰথম ভয় লাগিছিলে নে যেতিয়া দিছিলে ফাৰ্ষ্ট মানুহজনক ফাৰ্ষ্ট মানে মই সঁচাকে কৈ আছো ফাৰ্ষ্ট টাইম যেতিয়া দিছিলো মোৰো এইটো ফেইল আৰু মানে মোৰ লগত চিনিয়ৰ যোন আছিলে তেওঁ এবাৰ কৈছিলে মই ইমাৰ্জেঞ্চি কৈছিলে তেওঁ কৈছে এই হাতত যদি নোৱাৰ তেনেহ'লে তই আৰু নোৱাৰিবি তেওঁ এইটো কৈছিলে এণ্ড আই ৱাজ লাইক সঁচাকে আৰু মই নোৱাৰিলোঁ সঁচাকে মই নোৱাৰিছোঁ আৰু তেতিয়া মই ভাবিলোঁ বাট ষ্টিল মই ইণ্ট্ৰভাৰ্টেড মানুহ হয় তো কথাত মই বহুত নিগেটিভ ভাবোঁ কিন্তু ডেটছ ওৱান থিং আই এম ৱৰ্কিং অন তেতিয়া যিটো দাদাই ক'লে মই কিন্তু বেয়া পোৱা নাই সেইটো বস্তু মই ভাবিছোঁ আই নিড টু ৱৰ্ক মোৰ তো এনেকৈ কৰি মই মানে মোৰ ভয়টো যিটো আছিলে মই আৰু ট্ৰাই কৰিলোঁ আৰু বেলেগ পেচেণ্টছক কৰিলোঁ আৰু যদি মই কৰিব নোৱাৰিছোঁ মই পেচেণ্টৰ কাৰণে চ' ডেট হি হাৰ্ট বেছি নহওক মই ডাইৰেক্টলি নাৰ্ছক মাতিছিলোঁ নাৰ্ছ বাইদেউ মোক শিকাই দিছিলোঁ লগাবলৈ তো এনেকৈ মই বহুত প্ৰেক্টিচ কৰিলোঁ নাও আই এম অল ফাইন উইথ কেনুলা মেডিকেল কলেজৰ যিটো ঘটনা হ'ল তাৰ বিষয়ে কিবা ক'ব আপুনি যিহেতু প্ৰফেশ্যনটোৰ লগতে আছে এইটো বহুত এটা মানে ইনচিডেণ্টটো আনফৰ্চুনেট আছিলে বাৰু বাট কেচেছ কেইটা কিছুমানহে উঠি আহে নিউজত আৰু সেইটো ভালকৈ কভাৰেজ নাপায় মোৰ কথাটো এইটো যে দিছ শ্বুড চেঞ্জ আৰু চিনেমাটো যে মাইনাৰ ইনকনভিনিয়েঞ্চ হ'লেও যদি ইফ ইউ আৰ নট কমফৰ্টেবল ইউ শ্বুড ৰিপৰ্ট আৰু ইউ শ্বুড ৰিপৰ্ট টু দ্য ৰাইট অথৰিটিজ মানে ষ্টাৰ্ট উইথ টেকিং স্মল ষ্টেপছ ইমিডিয়েট চিনিয়ৰক ক'ব লাগে বা ইউ কেন গ' টু হেড অফ দ্য ডিপাৰ্টমেণ্ট সেইটো ইমান মানে আমাৰ কাৰেজ নিজৰ ওপৰত উঠাব লাগিব আমাৰ যদি তুমি চাইছা যে তোমাৰ ফ্ৰেণ্ডছে বা আমাৰ চিনিয়ৰ্ছে বা আমাৰ বেটছমেট জুনিয়ৰ্ছো হওক যদি এনেকুৱা অলপ উইয়াৰ্ড বিহেভ কৰি আছে বা দে আৰ ক্লিয়াৰলি নট ইন দ্য ৰাইট ষ্টেট চ' উই শ্বুড হেল্প দেম আউট আমি নিজে চেষ্টা কৰিব লাগে যে সিহঁতে কি ভাল পাই আছে বা কি বেয়া হৈ আছে সিহঁতৰ লগত আমি এনেকৈ খুজি থাকিব লাগে চামটাইমছ লিটিল হেল্প বহুত ডাঙৰ এটা ষ্টেপ হৈ যায় কেতিয়াবা ফিউচাৰৰ কাৰণে মানে সেইটোৱে ক'ব বিচাৰিম বাৰু থেংক ইউ বাবা ইমানখিনি সময় দিয়াৰ বাবে আৰু স্পেচিয়েল থেংকছ টু ৰীমা ইমান কষ্ট কৰি ধৰি আছে পুৰা হাত কঁপি গৈছে ৰ'দত কি বুলি ক'ম ঘাম ওলাই গৈছে চবে থেংক ইউ ৰীমা লিখি দিবা মোক ভিডিঅ' বনোৱাত বহুত হেল্প কৰি দি আছে থেংক ইউ ৰীমা থেংক ইউ ৰীমা বাই বাই